নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে যে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। যিবোৰ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ, উজনি অসমৰ প্ৰলয়নকাৰী বানক লৈ CBI তদন্তৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। দোষীৰ শাস্তিৰ বাবে CBIৰ দাবী উত্থাপন কৰিছে অখিলে। স্বাধীনতা দিৱসৰ দিনাই অনশনত নামিব বিধায়ক অখিল গগৈ। প্ৰতিটো বন্যাৰ্ত পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী অখিলৰ। মহা প্ৰলয়ৰ আঁৰত জড়িত কাৰণ উদ্ঘাটন, দোষীৰ শাস্তিৰ বাবে CBI তদন্ত দাবী। সকলো ধৰ্মীয় অনুষ্ঠান, শিক্ষা অনুষ্ঠান, ৰাস্তা, দলঙৰ পুনৰ নিৰ্মাণৰ দাবীৰে অহা 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনটোতেই অনশনত বহিব বুলি ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। উজনি অসমৰ মহা প্ৰলয়ৰ বাবে CBI তদন্তৰ দাবী উত্থাপন কৰি এই ডাঙৰ ঘোষণা কৰিছে অখিল গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ওলাই আহিছে এইবাৰ হাজাৰ হাজাৰ খিলঞ্জীয়া লোক আৰু কৰিছে প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে। কোনো পধ্যেই হ'বলৈ নিদিয়ে নদী বান্ধৰ বিৰুদ্ধে এইবাৰ খিলঞ্জীয়া ৰাইজৰ এই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে হাজাৰ হাজাৰ লোকৰ এই প্ৰতিবাদী কাৰ্যসূচী। কোনো কাৰণতে জলবিদ্যুৎ প্ৰকল্প হ'বলৈ নিদিয়ে ৰাইজে। জলবিদ্যুৎ প্ৰকল্পৰ বাবেই প্ৰকৃতি ধ্বংসৰ অভিযোগ ৰাইজৰ। অসম মেঘালয়ৰ উকিয়ামত প্ৰস্তাৱিত প্ৰকল্পৰ বিৰোধিতা স্থানীয় ৰাইজৰ। কুলসী নৈৰ ওপৰত কোনো কাৰণতে হ'বলৈ নিদিয়ে নদী বান্ধ। লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে প্ৰতিবাদ বন্ধ নকৰে খিলঞ্জীয়া জনতাই। জীৱন গলেও যাব, তথাপিও হ'বলৈ নিদিও জলবিদ্যুৎ প্ৰকল্প। মন্ত্ৰী বিধায়ক বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী। জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে হাজাৰ হাজাৰ লোকৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বিৰুদ্ধে এই ভয়ংকৰ প্ৰতিবাদ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 19 জুলাইৰ উজনিৰ মহাপ্ৰলয়ৰ মূল কাৰণ শিল কয়লা খনন। শিল খননৰ মূল নায়ক নাজিৰাৰ বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁই। ময়ূৰ বৰগোহাঁইৰ সেনাপতি সুৰেশ কোঁৱৰ। কয়লা খননৰ মূল নায়ক মন্ত্ৰী সুশান্ত বৰগোহাঁই। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু এইবাৰ উজনি অসমৰ মহাপ্ৰলয়ক লৈ এই বিস্ফোৰক ঘটালে দল সংগঠনে। বিধায়ক ময়ূৰ বৰগোহাঁই, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ নেতৃত্বত উজনি অসমত চলা শিল খননৰ কয়লাৰ সিন্ডিকেটৰ বাবে বানত বুৰিল শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলা। শিৱসাগৰত সংবাদমেল সম্বোধন কৰি বিস্ফোৰক অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা এই ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। সমান্তৰালভাৱে বানৰ প্ৰকৃত কাৰণ জানিবৰ বাবে উচ্চ পৰ্যায়ৰ তথ্য অনুসন্ধান সমিতি গঠনৰ লগতে কেন্দ্ৰৰ পৰা বিশেষ পুঁজি মুকলি কৰাৰ দাবী উত্থাপন কৰিছে আছুৰ সভাপতি উৎপল শৰ্মা। মুঠতে উজনি অসমৰ প্ৰলয়নকাৰী বানক লৈ এইদৰে বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে এনে অভিযোগ। আন এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এইদৰে লিখে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে অসমৰ বানপীড়িত লোকসকলৰ বাবে বান সাহায্য সংগ্ৰহ কৰা 72টাকৈ ইউটিউব চেনেলে সেই ধন কেনেকৈ খৰচ কৰিব সেয়া নিৰীক্ষণ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান বিচাৰিছো যে এইদৰে বিপদৰ পৰা পৰিত্ৰাণ দিবলৈ জনসাধাৰণে নিস্বাৰ্থ অন্তৰেৰে কৰা ৰাজহুৱা সাহায্য কাম নিৰীক্ষণত ব্যস্ত হৈ অযথা শক্তি আৰু সময় অপচয় কৰাতকৈ চৰকাৰে মুখ্যমন্ত্ৰী সাহায্য ধন ৰাখি CM ৰিলিফ ফাণ্ডৰ ক'ত কেনেকৈ কিমান সাহায্য আৰু পুনৰ স্থাপনৰ বাবে খৰচ কৰে তাৰ হিচাপ ৰাজহুৱা কৰিব। সৰ্বসাধাৰণ ৰাইজতকৈ ৰাজ্যখনৰ মুৰব্বী হিচাপে বানপীড়িত ৰাইজৰ প্ৰতি আপোনাৰ দায়িত্ব অধিক। সেয়েহে এই দুৰ্যোগৰ সময়ত এনে অলাগতিয়াল হিচাপ নিকাচত চৰকাৰী সম্পদৰ অপব্যৱহাৰ কৰাতকৈ সময়ৰ আহ্বানত আপোনাৰ দায়িত্ব পালন কৰক আৰু স্বচ্ছতাৰে মুখ্যমন্ত্ৰীৰ সাহায্য ধন ৰাখি হিচাপ নিকাচ ৰাজহুৱা কৰিব বুলি আশাবাদী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত সামাজিক মাধ্যমত এই পোষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। CM ৰিলিফ ফাণ্ডৰ হিচাপ নিকাচ বিচাৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, বেছি খং নুঠাব দেই, অসমীয়াৰ ওপৰত ৰঙা চকু দেখুৱালে ভুগিব লাগিব ভয়ংকৰ পৰিণাম। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ দেখিবলৈ পোৱা গৈছে TMPKৰ।
এইদৰে বুধবাৰে নিশাও উত্তাল জোনাইৰ অসম অৰুণাচল সীমান্ত অৰুণাচলী দুৰ্বৃত্তই অসমীয়াক টাৰ্গেট কৰি ভয়ংকৰ কাণ্ড কৰাক লৈ TMPKৰ প্ৰতিবাদ অব্যাহত আছে। দোষীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অৰ্থনৈতিক অৱৰোধ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে TMPK। শীঘ্ৰেই সমাধান হ'ব অসম অৰুণাচলৰ সীমা সমস্যা। বিবাদমান 123খন গাঁৱৰ 71খন গাঁৱত সমস্যা সমাধান কৰিছে। 52খনত সমাধান হ'বলৈ বাকী আছে। গোগামুখৰ মিংমাং বদিত অসমীয়াক অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্তৰ লগতে দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বুলি সামাজিক মাধ্যম যোগে সদৰি কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, জয়ন্ত মল্লতকৈ 10 বছৰ আগত বিধায়ক হৈছিল মৌলানা বদৰুদ্দিন আজমল। মৌলানা বদৰুদ্দিন আজমলক বাংলাদেশী আখ্যা দিয়া জয়ন্ত মল্ল বৰুৱাক এইবাৰ উভতি ধৰিছে AIUDF-এ। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈ থকা সংসদত বদৰুদ্দিন আজমলে 15 বছৰ সাংসদ আছিল। জয়ন্ত মল্ল বৰুৱাৰ জ্ঞানৰ পৰিধি দেখি লাজ পাইছো। আজমলক লৈ জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰাৰ পাছতেই সৰব হৈ পৰিছে AIUDF-ৰ লগতে অসম ৰাজ্যিক জমিয়ত উলেমা। আৰু আনফালে AIUDF-ৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামৰ ফালৰ পৰা ঘোষণা কৰা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে 2 দিনৰ ভিতৰত গোচৰ ৰুজু কৰা হ'ব। 2 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। 2 দিনৰ ভিতৰত যদি ক্ষমা নোখোজে তেন্তে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজমলক বাংলাদেশী আখ্যা দি এতিয়া মহা বিপদত পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অবৈধ শিল খনন অবৈধ কয়লা খননৰ বাবে বানপানী হৈছে শিৱসাগৰ চৰাইদেউ নাজিৰাত। অবৈধ শিল খনন কয়লা খনন বন্ধ হ'বই লাগিব অসমত। চৰকাৰক কঠোৰ সকিয়নি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। পুনৰবাৰ অবৈধ কয়লা খনন অবৈধ শিল খননৰ বিৰুদ্ধে বিজেপি চৰকাৰক এই অপেন হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। কোনো কাৰণতে এইবোৰ আৰু হ'বলৈ দিয়া নহ'ব বুলি ঘোষণা শৃংখল চলিহাৰ। অন্য এটা খবৰ, উজনি অসমৰ বানাক্ৰান্তলৈ আৰছাদ মাদানী আৰু আনফৰৰ 2,25 লাখ টকাৰ সাহায্য ঘোষণা। বৃহৎ পৰিমাণৰ ধনৰাশি ঘোষণা কৰা হৈছে বানাক্ৰান্ত ৰাইজলৈ। উজনি অসমৰ বানাক্ৰান্তলৈ আৰছাদ মাদানীৰ 1 কোটি টকা। 22 বানাক্ৰান্তক সহায় কৰিব মাদানী আৰু মুস্তাক আনফৰে। মুঠ 2,25 লাখ টকাৰ সহায়ৰ হাত। 22 বানাক্ৰান্তই বেংকৰ একাউণ্টত লাভ কৰিব ধনৰাশি। অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক দিয়া হ'ব 10,000কৈ টকা। কম ক্ষতিগ্ৰস্ত পৰিয়ালক দিব 7,000কৈ টকা। সামান্য ক্ষতিগ্ৰস্তক দিব 5,000 টকা। 15 দিনৰ ভিতৰত লাভ কৰিব এই ধনৰাশি। অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত ঘোষণা মৌলানা মুস্তাক আনফৰৰ। কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকাশ শইকীয়াক কাষত বকুৱাই এই ঘোষণা। একেলগে দেখিবলৈ পোৱা গ'ল সদায় মিয়াৰ বিৰুদ্ধে মাত মতা আকাশ শইকীয়াক আনকি আৰছাদ মাদানীয়ে নিজৰ পুত্ৰ বুলিও কৈছে। আৰু এইদৰে একেলগে দেখিবলৈ পোৱা গ'ল আকাশ শইকীয়া আৰু মাদানীক। আৰু আনফালে চিতু বৰুৱাকো একেলগে দেখিবলৈ পোৱা গ'ল। হজৰত মহম্মদক অপমান কৰিলে হাৰি যাব নোৱাৰিব। হজৰত মহম্মদ আমাৰ শ্ৰদ্ধাৰ। শিৱসাগৰত 1 লোক হ'ল মৌলানা মুস্তাক আনফৰ আৰু চিতু বৰুৱা। হজৰত মহম্মদক অপমান কৰিলে কোনো হাৰি যাব নোৱাৰিব। উজনিত সহায় কৰা মানৱ বিৰোধী মুছলমানক কোনেও সমালোচনা কৰিব নোৱাৰিব। হজৰত মহম্মদ আমি শ্ৰদ্ধা কৰোঁ, তেওঁ আমাৰ শ্ৰদ্ধাৰ। হজৰত মহম্মদক লৈ কটু মন্তব্য কৰা ৰবীন্দ্ৰক গ্ৰেপ্তাৰ কৰক। ৰাতুল কলিতাৰ নাম লৈ ৰবীন্দ্ৰে হিন্দু মুছলমানৰ মাজত সংঘাত আনিব বিচাৰিছে। আজানৰ শব্দ শুনিয়ে মই ৰাতিপুৱা সাৰ পাওঁ। অসমৰ প্ৰতিজন মানুহে হজৰত মহম্মদ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক ভাল পায়। এছামে ছদ্মনাম লৈ অসমৰ মাজত বিভাজন আনিব বিচাৰিছে। এই অপমানৰ বিৰুদ্ধে ভৱিষ্যতে কঠোৰ ব্যৱস্থা লোৱা হ'ব। অসম আৰক্ষীয়ে ব্যৱস্থা নল'লে আমি নিজে ব্যৱস্থা ল'ম। জমিয়ত উলেমাৰ সৈতে জয় আই অসম ধ্বনি দি মন্তব্য চিতু বৰুৱাৰ। শিৱসাগৰত 1 লোক হ'ল মৌলানা মুস্তাক আনফৰ আৰু চিতু বৰুৱা। উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত এতিয়া দেখিবলৈ পোৱা গৈছে এইসকল মানৱ বিৰোধী লোকক।
আন এটা গুৰুত্বপূৰ্ণ খবৰ মৌলানা বদৰুদ্দিন আজমল সন্দৰ্ভত পুনৰবাৰ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব লুৰিণজ্যোতি গগৈ উজনি অসমৰ বানাক্ৰান্তক সেৱা ল'বলৈ বাধ্য কৰাইছে মৌলানা বদৰুদ্দিন আজমলে দুখীয়া ৰাজ্যৰ দুৰ্যোগৰ সময়ত সুযোগ লৈছে আজমলে ইছলাম ধৰ্ম অনুসৰি এখন হাতেৰে সহায় কৰিলে আনখন হাতে জানিব নোৱাৰে তেনে সময়ত বানাক্ৰান্তক সহায় কৰি কেমেৰা কৰিছে আজমলে পুনৰবাৰ আজমলৰ বিৰুদ্ধে সৰব লুৰিণ অন্য এটা খবৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ অচিলালৈ কৰ্পোৰেট গোষ্ঠীক ৰঙা দলিচা চৰকাৰৰ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য পৰিস্থিতিতন্ত্ৰ আৰু ঐতিহ্য সংকটৰ গৰখালৈ ঠেলি হতকাৰী সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ পিছতেই জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ লগতে জাতীয় দল সংগঠনসমূহ চৰকাৰৰ বিৰুদ্ধে সৰব আন এটা ব্ৰেকিং নিউজ বান গৰাখহনীয়া সমস্যাক শীঘ্ৰেই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা বানপীড়িত লোকসকলৰ সাহায্য পুনৰ সংস্থাপন আৰু জীৱিকা পুনৰুদ্ধাৰৰ বাবে সময়মতে পৰ্যাপ্ত কেন্দ্ৰীয় পুঁজি নিশ্চিত কৰা আদি দাবী সম্বলিত স্মাৰক পত্ৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ অধ্যক্ষ প্ৰাণজিৎ দাসৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে প্ৰদান কৰে এই স্মাৰক পত্ৰ এইবাৰ প্ৰদান কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা এটা ব্ৰেকিং নিউজ প্ৰবল বৰষুণৰ পূৰ্বেই আহিছিল সতৰ্কতা জিলাই সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই ক'ত আছিল জিলা প্ৰশাসন দুৰ্যোগ ব্যৱস্থাপনা বিভাগ কাৰ ভুলৰ বাবে মহাপ্ৰলয়ে সংসাৰ নমালে উজনি অসমত 19 জুলাইৰ মহাপ্ৰলয়ৰ পূৰ্বে কি বাৰ্তা দিছিল বতৰ বিজ্ঞান কেন্দ্ৰই কেনেকৈ উজনিৰ 3 জিলাত সৃষ্টি হৈছিল মহাপ্ৰলয় গৌৰৱ গগৈৰ প্ৰশ্নত লোকসভাৰ মজিয়াত ফাদিল বিস্ফোৰক তথ্য উজনি অসমৰ মহাপ্ৰলয়ক লৈ সদনত এইকেইটা প্ৰশ্ন উত্থাপন কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগতে সতৰ্কবাণী দিয়াৰ পিছতো উজনি অসমত কেনেকৈ এনে মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল চৰকাৰৰ ফালৰ পৰা এনেসমূহ প্ৰশ্ন উত্থাপন কৰি বিজেপি চৰকাৰক এক প্ৰকাৰে ঠকা হৰকা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সদনত এইবাৰ উজনি অসমৰ বানপানীক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ আনফালে গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে শিৱসাগৰৰ এবাৰো খবৰ নললে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে উজনি অসমৰ বানৰ মাজত গৌৰৱ গগৈৰ তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈ উজনি অসমৰ জলপ্ৰলয়ৰ পিছত এটাও ফোন কৰি খবৰ নললে গৌৰৱ গগৈয়ে যোৰহাট লোকসভাৰ অন্তৰ্গত শিৱসাগৰলৈ আহিও মুখ ফোন নকৰিলে গৌৰৱ গগৈয়ে 24 ঘণ্টাই সাহায্য সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল লোকসভাত জলপ্ৰলয়ৰ বিষয়টো সজোৰে উত্থাপন কৰিব লাগিছিল কিন্তু এটাও কাম কৰাত আগ্ৰহ নকৰিলে ব্যৰ্থ হ'ল সংসদত এটা বাক্য কোৱাৰ বাহিৰে মহাপ্ৰলয়ক লৈ একো নোকোৱাটো দুৰ্ভাগ্যজনক বিৰোধীৰ উপদলপতি হোৱাৰ পিছতো মাত নামাতিলে গৌৰৱ গগৈয়ে যোৰহাটত গৌৰৱ গগৈক জিকাবলৈ আমি আগভাগ লৈছিলোঁ 24 দিনে একো সহযোগিতা নকৰিলে যোৰহাটৰ সাংসদজনে উজনি অসমৰ বান পৰিস্থিতিৰ মাজতেই এইদৰে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে উজনি অসমৰ মহাপ্ৰলয়ৰ সময়ত গৌৰৱ গগৈয়ে এবাৰো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণিলৈ বাকী আছে মাত্ৰ এটা দিন আজি অন্তিম দিন কিন্তু যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলনত আৰক্ষীৰ নিৰ্যাতনক লৈ শাসক আৰু বিৰোধীৰ সংঘাত এতিয়াও প্ৰশমিত হোৱা নাই গৃহমন্ত্ৰী অমিত শ্বাহে সদনত বিতং আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল সেয়া পোনপটীয়াকৈ প্ৰত্যাখ্যান কৰি গৃহমন্ত্ৰীৰ পৰা উত্তৰ দাবীৰে স্থিতিত অটল থাকিল বিৰোধীৰ দলপতি ৰাহুল গান্ধী সংসদত এতিয়াও শাসক বিৰোধীৰ মাজত এনে যুদ্ধ অব্যাহত আছে আজি সংসদ বৰ্ষাকালীন অধিৱেশনৰ অন্তিমটো দিন অন্য এটা খবৰ উজনি অসমৰ পৰা আহিছে আন এক দুখবৰ উজনি অসমত প্ৰলয়নকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা পুনৰবাৰ বৃদ্ধি পাইছে এবাৰ 101ৰ পৰা 103 জনলৈ বৃদ্ধি পাইছে উজনি অসমত মৃত্যু হোৱা লোকৰ সংখ্যা উজনিৰ মহাপ্ৰলয়ত
মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে। যিমানেই দিন বাগৰিছে সিমানেই ইটোৰ পাছত সিটোৰ মৃতদেহ এতিয়াও উদ্ধাৰ হৈ আছে উজনি অসমত। উজনি অসমত এইবাৰ 103 জনলৈ বৃদ্ধি পাইছে প্ৰলয়নকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা। পৰৱৰ্তী খবৰটো হৈছে উজনি অসমৰ বানাক্ৰান্তলৈ 50 লাখ টকাৰ বৰঙণি আগবঢ়াইছে বিটিচি প্ৰধান সাগ্ৰামা মকিলাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই ধনৰাশি আগবঢ়াইছে সাগ্ৰামা মকিলাৰীয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা দিলে এই ধনৰাশি। কিছুদিনৰ পূৰ্বে বানাক্ৰান্তৰ কাষতো উপস্থিত হৈছিল বিটিচি প্ৰধান সাগ্ৰামা মকিলাৰী আৰু এইবাৰ CM ৰিলিফ ফাণ্ডত 50 লাখ টকাৰ চেক প্ৰদান কৰিছে বিটিচি প্ৰধান সাগ্ৰামা মকিলাৰীয়ে। আৰু আনফালে অসমৰ বানপীড়িতলৈ পশ্চিম বংগৰ চৰকাৰৰ সহায়ৰ হাত দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰলয়নকাৰী বানক লৈ পশ্চিম বংগ চৰকাৰৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ টকা দিয়া হৈছে। 10 কোটি টকাৰ সাহায্য প্ৰদান। অসমৰ বানপীড়িতলৈ পশ্চিম বংগৰ শুভেন্দু অধিকাৰী চৰকাৰৰ সহায়ৰ হাত। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 10 কোটি টকাৰ অনুদান পশ্চিম বংগৰ চৰকাৰৰ। পশ্চিম বংগ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ, ৰাম মন্দিৰৰ প্ৰণামী চুৰিৰ তদন্ত চলি আছে আৰু ইয়াত অখিলেশ যাদৱ আৰু ৰাহুল গান্ধীৰ ষড়যন্ত্ৰ আৰু কৌশল মই দেখিছোঁ। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। এই মন্তব্য কৰি পুনৰবাৰ সমগ্ৰ ভাৰততেই চৰ্চা লাভ কৰিছে বিজেপিৰ এই নেতাগৰাকীয়ে। ৰাম মন্দিৰৰ প্ৰণামী চুৰিৰ তদন্ত চলি আছে আৰু ইয়াত অখিলেশ যাদৱ আৰু ৰাহুল গান্ধী জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে বিজেপিৰ নেতাজনে। পৰৱৰ্তী খবৰটো হৈছে কৰ্ণাটক চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত। এই সিদ্ধান্তক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। কৰ্ণাটকত এবছৰৰ বাবে নিষিদ্ধ গুটখা, পান মছলা আৰু ধপাত জাতীয় সামগ্ৰীৰ বিক্ৰী। সাধাৰণ জনতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। এবছৰৰ বাবে কৰ্ণাটকত এইবোৰ বিক্ৰী কৰিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, ইৰাণৰ ভয়ত ট্ৰাম্পৰ গোপন বিমান যাত্ৰা। ইৰাণৰ ভয়ত নিজৰ বিমানেই সলনি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। সমগ্ৰ বিশ্বজুৰি এতিয়া আৰম্ভ কৰিছে চৰ্চা। সাংবাদিকৰ চকুত ধূলি দি কেটাৰিং ট্ৰাকত উঠিছিল ডোনাল্ড ট্ৰাম্প আৰু তাৰ পিছতে সমগ্ৰ বিশ্বত এতিয়া সৃষ্টি হৈছে বিতৰ্ক। ইৰাণৰ ভয়ত এতিয়া কঁপিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ইৰাণে আক্ৰমণ কৰিব বুলি গোপন বিমান লৈ পলায়ন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, বান সাহায্যক লৈ বলপূৰ্বক চান্দা আৰু সামগ্ৰী সংগ্ৰহ। যোৰহাটত BNSS 163 ধাৰা জাৰি। এতিয়াৰে পৰা মন গ'লেই য'তে ত'তে সংগ্ৰহ কৰিব নোৱাৰিব চান্দা সামগ্ৰী বান সাহায্যৰ বাবে। যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিছে BNSSৰ 163 ধাৰা। অনুমতি অবিহনে ৰাজহুৱা স্থানত অনুদান বা চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। চাউল, কাপোৰ, কম্বল আদি সাহায্য সামগ্ৰী অনুমতি অবিহনে ৰাজহুৱা স্থানত সংগ্ৰহ কৰিব নোৱাৰিব। সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া যান বাহনে পথ অৱৰোধ কৰিব নোৱাৰিব। কোনো নাগৰিক ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা জোৰকৈ ধন সংগ্ৰহ কৰিব নোৱাৰিব। অনুমোদিত চৰকাৰী পঞ্জীয়নভুক্ত সংস্থাৰ বাহিৰে সাহায্যৰ নামত ধন বা সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰিব। আদেশ অমান্য কৰিলেই আইন অনুসৰি গ্ৰহণ কৰা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা। মন গ'লেই আপুনি বান সাহায্যৰ নামত য'তে ত'তে তুলিব নোৱাৰিব টকা, য'তে ত'তে তুলিব নোৱাৰিব সামগ্ৰী। যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা বান সাহায্য সংগ্ৰহক লৈ এই কঠোৰৰ পৰা কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, 15 আগষ্ট পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব ধাৰাসাৰ বৰষুণ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ জাৰি কৰা হৈছে এলাৰ্ট। জাৰি কৰা হৈছে সতৰ্কবাণী। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান। 15 আগষ্ট পৰ্যন্ত অসমৰ প্ৰান্তে প্ৰান্তে হ'ব মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। হঠাৎ ধুমুহা বৰষুণে চলাব পাৰে সংসাৰ। গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, মাজুলী, চৰাইদেউ, গোলাঘাট, নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। কাছাৰ, শ্ৰীভূমি,
হাইলাকান্দিত এলাৰ্ট ধুমুহাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ এলাৰ্ট জাৰি জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব বাহিৰলৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ সেপ্টেম্বৰৰ পৰা আকৌ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এটা ভাল খবৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পোৱা সকলৰ বাবে ভাল খবৰ ৰাখি পৰিছে সামূহিকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পুনৰ হ'ব আৰম্ভ সামূহিকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ ধন পুনৰবাৰ লাভ কৰিব স্নাতক শিক্ষাৰ্থীয়ে এবছৰলৈ লাভ কৰিব মাহে 2500 টকা সেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ কৰাত অনুমোদন ৰাজ্যিক কেবিনেটত ইয়াৰ বাবে কেবিনেটত অনুমোদন দিয়া হ'ল 118.58 কোটি টকা 48,366 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পোৱা সকলৰ বাবে এই ডাঙৰ খবৰ তথা ভাল খবৰ অন্য এটা খবৰ দৰিদ্ৰ কৃষকক ঋণৰ বোজা বৃহৎ পুঁজিপতিক কোটি টকাৰ ঋণ ৰেখাই পুঁজিপতিক কোটি টকাৰ ঋণ ৰেখাই দিয়ে কেন্দ্ৰীয় চৰকাৰে কিন্তু কৃষকৰ ঋণ ৰেখাই নিদিয়ে নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত কৃষকৰ ওপৰত মাধমাৰ কৃষকক ঋণ ৰেখাইৰ বিপৰীতে পুঁজিপতিক ঋণ ৰেখাই 10 লাখ কোটি টকা ঋণ ৰেখাই বৃহৎ পুঁজিপতিক ঋণ পৰিশোধ কৰিব নোৱাৰি চৰমপন্থা অৱলম্বন দৰিদ্ৰ কৃষকৰ সংসদৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে এই চাঞ্চল্যকৰ তথ্য পুঁজিপতিৰ ঋণ মাফ কৰি দিয়ে কিন্তু দৰিদ্ৰ কৃষকসকলৰ ঋণ মাফ নকৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে অন্য এটা খবৰ বিজেপি নেতৃত্বাধীন বিহাৰ চৰকাৰৰ ডাষ্টবিন কেলেংকাৰী পোহৰলৈ আহিছে 1500 টকীয়া একোটা ডাষ্টবিন 15,000 টকাত ক্ৰয় কৰিলে বিহাৰৰ সম্ৰাট চৌধুৰী চৰকাৰৰ স্বাস্থ্য বিভাগে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কন্যা ৰুখিনী আচাৰ্যই এক্সৰ জৰিয়তে ৰাজহুৱা কৰিছে এই ভয়ংকৰ কেলেংকাৰী বিজেপি শাসিত বিহাৰত এই চাঞ্চল্যকৰ কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে অন্য এটা খবৰ উৎকট গৰমৰ বাবে সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী কৰা হৈছে জাননী উৎকট গৰমৰ বাবে হাল সলনি কৰা হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা 8 বজাৰ পৰা 12:30 বজালৈকে নিম্ন প্ৰাথমিকৰ পাঠদান পুৱা 8 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ মজলীয়া প্ৰাথমিকৰ পাঠদান উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম পুৱা 8 বজাৰ পৰা দিনৰ 1:45 বজালৈকে অনুষ্ঠিত হ'ব পাঠদান তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ ফালৰ পৰা এই জৰুৰী নোটিছ জাৰি কৰা হৈছে এটা চাঞ্চল্যকৰ খবৰ 6 বছৰীয়া কণমানিক প্ৰথমে কোলাত লৈ তাৰ পিছত জঘন্য কাণ্ড কৃষ্ণ ৰয় নামৰ এই লম্পটটোৰ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এক চাঞ্চল্যকৰ ঘটনা এইবাৰ সংঘটিত হৈছে এইখন অসমতেই প্ৰথমে